আসসালামু আলাইকুম এভৰিৱান আপুনি মোক একেবাৰে বিশ্বাস নকৰিব যদি মই কওঁ পাহাৰৰ যিমান পাৰ্ট আমি দেখা পাওঁ ওপৰত থাকে ইন কম্পেৰিজন টু দ্যাট তাতকৈ বহুত বেছি অংশ মাটিৰ তলত থাকে ইয়াত ফেচিনেটিং বস্তুটো হ'ল সেম কথাটো কুৰাণত মেনশ্যন আছে 1400 বছৰ আগতে যেতিয়া এনেকুৱা একো টেকনলজি নাছিলে যাৰ দ্বাৰা আমি গম পালো হয় যে মাউণ্টেইনৰ বেছিভাগ অংশ মাটিৰ তলত থাকে আল্লাহ কুৰাণত মেনশ্যন কৰিছে চেপ্টাৰ 21 ভাৰ্ছ 31ত وَجَعَلْنَا فِي الْأَرْضِ رَوَاسِيَ أَن تَمِيدَ بِهِمْ وَجَعَلْنَا فِيهَا فِجَاجًا سُبُلًا لَعَلَّهُمْ يَهْتَدُونَ কেনেকৈ আমি পৰ্বতবোৰক পৃথিৱীত দৃঢ়ভাৱে স্থাপন কৰিছোঁ যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক বৰক কৰি নাথাকে মুভ নকৰে নিহিলে যদি আপুনি ইয়াৰ ওপৰত ষ্টাডি কৰে আমাৰ যিখন আৰ্থ সাৰফেচ হয় ষ্টেবল নহয় একচুৱেলি মুভ কৰি থাকে এতিয়াও মুভ কৰি আছে কিন্তু ইয়াৰ পজিশ্যনটো বহুত বেছি শ্ল' হয় ইয়াক চিম্পলি আমি টেকটনিক প্লেটছ বুলি কওঁ ই মুভ কৰি থাকে আৰু ষ্টাডিজৰ পৰা প্ৰুভেন হয় ইয়াৰ দ্বাৰাই অভাৰ দ্য টাইম কণ্টিনেণ্ট বা কাণ্ট্ৰিজবোৰ বনেগে ইনফেক্ট মাউণ্টেইনছ কেন বি কম্পেয়াৰ টু নেইলছ যিবোৰ জমিনত মাৰি দিয়া হৈছে অৰ ইউ কেন চে এই পাহাৰবোৰে জমিনখনক হোল কৰি থাকে একজেক্ট ছেইম থিং কুৰাণত মেনশ্যন আছে যিটো সময়ত ইয়াৰ বিষয়ে জানিবলৈ এনেকুৱা একো টেকনলজিয়ে নাছিল আল্লাহ ক্ৰিয়েটৰক আমাক সকলোকে চিনি পাবৰ কাৰণে আল্লাহ তৌফিক দিয়ক জাজাকাল্লাহু খাইৰ